এজন সন্তানে অভিভাৱকৰ পৰা কি বিচাৰে? মোৰ মা দেউতাই মোৰ জীৱনৰ ওপৰত বহুত বেছি প্ৰভাৱ পেলাইছে। ঠিক তেনেদৰে আপুনিও যদি কোনো সন্তানৰ পিতৃ মাতৃ বা অভিভাৱক, আপোনাৰো বহু কথাই আপোনাৰ সন্তানৰ মনত গুৰুতৰভাৱে প্ৰভাৱ পেলায়। সেইবাবে মই আজিৰ ভিডিঅ'টোত এটা বহুত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো। বিষয়টো হৈছে সন্তান আৰু অভিভাৱকৰ মাজত বিশ্বাসৰ এনাজৰীডাল। যিহেতু অভিভাৱকজনৰ পৰাই শিশু এজনে কথা ক'ব শিকে, সকলো স্বভাৱ অনুসৰণ কৰে, সেইবাবে ইয়াৰ প্ৰথম পদক্ষেপটো পিতৃ বা মাতৃৰ পৰাই আৰম্ভ হয়। শিশু এজনে জন্মৰে পৰা সেই বিশ্বাসটো তেওঁৰ মাক বা দেউতাকৰ পৰা পায়। কাৰণ পিতৃ মাতৃয়ে সদায় সন্তানক সুৰক্ষিত কৰি যি যেনেদৰে পাৰে সকলো বিপদৰ পৰা বচাব চেষ্টা কৰে। আৰু ইয়াৰ দ্বাৰাই সেই বিশ্বাসৰ এনাজৰীডালৰ সৃষ্টি হয়। কিন্তু বহু সময়ত অজানিতে পিতৃ মাতৃৰ পৰাও কিছু ভুল হৈ যায়, যি কাৰণত সেই বিশ্বাস কেতিয়াবা দুৰ্বল হৈ পৰে। এই বিশ্বাস যাতে অটুট ৰাখিব পাৰে, যাতে সন্তানেও আপোনাক বহু কথা নিসংকোচে ব্যক্ত কৰিব পাৰে, তাৰ বাবে এটা কথা সদায় মনত ৰাখিব। সেয়া হৈছে সন্তানে যদি কিবা ক'ব খুজিছে, তেওঁৰ ভাৱনাখিনি ভালদৰে ধৈৰ্য সহকাৰে শুনিব। আমাৰ সকলোৰে এটা বিশেষ চিন্তাধাৰা গঢ় লৈ উঠে, কিন্তু আপোনাৰ সন্তান হ'ল বুলিয়ে সেই একেই চিন্তাধাৰা তেওঁ নাৰাখিবও পাৰে। সেয়া কোনো অপৰাধ নহয়। সেইবাবে তেওঁ মনৰ ভাৱবোৰ বুজাৰ চেষ্টা কৰিব। যদি কোনো অহিত চিন্তা তেওঁ কৰা নাই, কাৰো অপকাৰ তেওঁ কৰিব বিচৰা নাই, তেন্তে তেওঁ সেই মতামতক সন্মান জনাব। সন্মানৰ এক মূল্য আছে। সেই মূল্য আপুনি দিলে নিশ্চয় আপুনিও সন্তানৰ মনত সন্মান লাভ কৰিব পাৰিব আৰু সেই বিশ্বাসৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তুলিব পাৰিব। ধন্যবাদ।